নমস্কাৰ, আসসালামু আলাইকুম। আসাম পুলিচৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই মনোৱাৰ ছাৰ আৰু মোৰ চেনেল মাষ্টাৰ অফ গ্ৰামাৰ। আসাম পুলিচৰ প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ আগৰ ভিডিঅ'টোত মই আলোচনা কৰিছোঁ। 2016 আৰু 2017 45টা MCQ আলোচনা কৰিছিলোঁ। আজিৰ এই ভিডিঅ'টোত মই পিছৰ অংশটো আগবঢ়াইছোঁ। আজিৰ এই ভিডিঅ'টোত 60টা প্ৰশ্ন আছে। ভিডিঅ'টো যথেষ্ট দীঘলীয়া হ'ব। আজিৰ এই প্ৰশ্নবিলাক অকল আসাম পুলিচৰ বাবে নহওক, যিকোনো চাকৰিৰ বাবে আজিৰ এই প্ৰশ্নবিলাক তোমালোকৰ বাবে বৰ ইম্পৰ্টেণ্ট হ'ব। তোমালোকে যদি চাকৰিৰ পৰীক্ষাত সঁচাকৈয়ে পাছ কৰিব বিচৰা তেনেহ'লে আজিৰ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব। কুৱেশ্যন নম্বৰ 46 আছে ইয়াত, অৰ্থাৎ আগৰ ভিডিঅ'টোত মই 45 লৈকে আলোচনা কৰিছোঁ 2016 আৰু 2017 চনৰ। আজি মই তোমালোকক 2022 আৰু 2023 চনৰ প্ৰশ্নকাকতখন মই তোমালোকৰ আগত নিৰ্ভুলকৈ, ইয়াত এটাও ভুল নাই, বহুত ৰিচাৰ্চ কৰি মই পৰিশ্ৰম কৰি এইটো আগবঢ়াইছোঁ তোমালোকৰ বাবে, যাতে তোমালোকে পৰীক্ষাত ভাল ৰিজাল্ট কৰিব পাৰা। ইয়াত দেখা কি আছে, বৰদলৈ ট্ৰফি কোনবিধ খেলৰ সৈতে জড়িত? হোৱাট স্পৰ্ট ইজ দ্য বৰদলৈ ট্ৰফি এছ'চিয়েটেড উইথ? বৰদলৈ ট্ৰফি কোনখন খেলৰ লগত জড়িত? ইয়াত অপশ্যন 4টা আছে, ক্ৰিকেট, হকী, ফুটবল, বেডমিণ্টন। বৰদলৈ ট্ৰফি ফুটবলৰ লগত জড়িত, ফুটবল খেলৰ লগত জড়িত, গতিকে ইয়াত C is the correct answer, football. Next question আছে 47, ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ ৰচক কোন? Who is the composer of the national anthem of India? ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কি? জনগণ মন। এই সংগীতটো কোনে লিখিছিল? ৰবীন্দ্ৰনাথ ঠাকুৰে। গতিকে ইয়াত 4টা অপশ্যনৰ ভিতৰত A is the correct answer, ৰবীন্দ্ৰনাথ ঠাকুৰ, ৰবীন্দ্ৰনাথ টেগোৰ। is the correct answer. Next question to কি আছে? হোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? Where is who headquarter located? হোৰ মুখ্য কাৰ্যালয় ক'ত আছে? হোৰ ফুল ফৰ্মটো এইটো আগতে জানিও, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, আৰু এই সংগঠনটোৰ মুখ্য কাৰ্যালয় আছে জেনেভাত। is the correct answer. আৰু জেনেভা কোনখন দেশত আছে? জেনেভা আছে ছুইজাৰলেণ্ডত, এটা মনত ৰাখিব। নেক্সট কুৱেশ্যনটো আছে গোল্ডেন চিল্ক বুলি কোৱা হয়। হুইচ প্ৰডাক্টছ ইজ কল্ড গোল্ডেন চিল্ক অফ আসাম? ইয়াত 4টা অপশ্যন আছে। 4টা অপশ্যন কি কি আছে? এৰী, মুগা, হোৱাইট, মালবাৰ। এই 4টা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ হ'ব? মুগাটো হ'ব। মুগাক গোল্ডেন চিল্ক অফ আসাম বুলি কোৱা হয়। বি ইজ দ্য কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 50 কি আছে? অৰুণাচল প্ৰদেশৰ ৰাজধানীৰ নাম কি? হোৱাট ইজ দ্য কেপিটেল অফ অৰুণাচল প্ৰদেশ? অৰুণাচল প্ৰদেশৰ ৰাজধানী কি? ইটানগৰ। ইয়াত 4টা অপশ্যন দিয়া আছে। 4টা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ হ'ব? ইটানগৰ। অৰুণাচলৰ ৰাজধানী ইটানগৰ। নেক্সট কুৱেশ্যনটো আছে কুৱেশ্যন নম্বৰ 51, পথাৰুঘাটৰ ৰণ হোৱা ঠাইখনৰ নাম কি? What is the name of the place where the battle of Patharughat took place? ইয়াত 4টা অপশ্যন দিয়া আছে। 4টা অপশ্যনৰ ভিতৰত ৰংগিয়া, দৰং, নগাঁও, তেজপুৰ। এই 4টা অপশ্যনৰ ভিতৰত পথাৰঘাটত যুদ্ধ হৈছিল দৰং জিলাত, গতিকে বি ইজ দ্য কাৰেক্ট এনচাৰ, দৰং জিলা। ফিফটি কি আছে? মেৰী কমে অলিম্পিকত কেইটা পদক লাভ কৰিছিল? হাউ মেনি মেডেলছ ডিড মেৰী কম উইন in the Olympics? মেৰী কমে মাত্ৰ এটা পদক লাভ কৰিছিল। সেই পদকটো কি সেইটো জানিব লাগে। সেইটো ব্ৰঞ্জৰ পদক লাভ কৰিছিল 2012 চনৰ অলিম্পিক খেলত, মনত ৰাখিব। অসমত লোকসভাৰ আসনৰ সংখ্যা কিমান? হাউ মেনি লোকসভা চিটছ আৰ দেয়াৰ ইন আসাম? লোকসভাৰ চিট আছে অসমৰ পৰা চিট আছে 14টা, গতিকে চি ইজ দ্য কাৰেক্ট এনচাৰ। অসম বিধানসভাৰ মুঠ
সিট আছে আসন আছে 126 আৰু ৰাজ্যসভাৰ সিট আছে ৰাজ্যসভাৰ সিট আছে মাত্ৰ 7টা মনত ৰাখিব 126 14 7 মনত ৰাখিব বিধানসভাৰ 126 লোকসভাৰ 14 আৰু ৰাজ্যসভাৰ 7 এটা মনত ৰাখিব কোৱেশ্চন নম্বৰ 54 অসম চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল ইন হুইচ ইয়াৰ ৱাজ দ্য আসাম একৰ্ড সাইনড অসম চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিল ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন এ 1985 এ ইজ দ্য কাৰেক্ট এনসাৰ অসম চুক্তি স্বাক্ষৰিত হৈছিল 1985 চনত Question number 55 নামঘোষা ৰচক কোন নামঘোষা ৰচক হল মাধৱদেৱ B is the correct answer নামঘোষা ৰচক হল মাধৱদেৱ আৰু কীৰ্তন ঘোষা ৰচক হল শংকৰদেৱ Question number 56 প্ৰথম ভাৰতীয় নোবেল বঁটা প্ৰাপ্ত ব্যক্তিগৰাকীৰ নাম কি Who is the first winner of Nobel Prize in India? ইয়াত চাৰিটা অপশ্যন আছে ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰ Question number 57 পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ কোনখন পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ এছিয়া মহাদেশ is the correct answer পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ এছিয়া আৰু আটাইতকৈ সৰু মহাদেশখনৰ নাম হৈছে অচেনিয়া Question number 58 কি আছে ইয়াণ্ডাবুৰ সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল When was the Treaty of Yandabu signed ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াত D is the correct answer 1926 চনত ইয়াণ্ডাবুৰ সন্ধি হৈছিল Question number 59 কোন চনত অসমত ভূমিকম্প হৈছিল কোন চনত অসমত আটাইতকৈ ডাঙৰ ভূমিকম্প হৈছিল হেতু হৈছে 1950 চনত অসমত আটাইতকৈ ডাঙৰ ভূমিকম্পটো হৈছিল 1950 চনত আৰু তাৰ আগতে এবাৰ ভূমিকম্প হৈছিল 1897ত আৰু এবাৰ ডাঙৰ ভূমিকম্প আছিল কিন্তু এই 1897তকৈ 1950 চনত যেটো হৈছিল হেতু বেছি ডাঙৰ Question number 60 ভাৰতৰ উচ্চতম ন্যায়ালয় ক'ত অৱস্থিত Where is the Indian Supreme Court located ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত দেখে কোনটো হ'ব সকলোৱে যে ভাৰতৰ উচ্চতম ন্যায়ালয় আছে দিল্লীত D is the correct answer Question number 61 অসম কিশোৰী বুলি কোনজন কবি কোৱা হয় অসম কিশোৰী বুলি কোৱা হয় which poet is called Assam Keshori ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ হ'ব অপশ্যন কেইটা চাই অম্বিকা ৰায় চৌধুৰী অসম কিশোৰী বুলি কোৱা হয় অম্বিকা ৰায় চৌধুৰীক অসম কিশোৰী বুলি কোৱা হয় Question number 62 ৰামায়ণৰ লেখক কোন Who wrote ৰামায়ণ লিখিছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে ব্যাসদেৱ দামোদৰদেৱ মহেন্দ্ৰ কন্দলী ৰবীন্দ্ৰনাথ চৌধুৰী বাল্মীকি এই চাৰিটা অপশ্যনৰ ভিতৰত বাল্মীকি ইজ দ্য কাৰেক্ট এনসাৰ ৰামায়ণ লিখিছিল বাল্মীকি আৰু মহাভাৰত লিখিছিল ব্যাসদেৱ এটা মনত ৰাখিব মহাভাৰত কোনে লিখিছিল ব্যাসদেৱ 1 মিলিয়নত কিমান How much in 1 million 1 মিলিয়নত কিমান হয় 10 লাখ হয় গতিকে is the correct answer 1 মিলিয়ন সমান মনত ৰাখিব 10 lakhs 1 million equal to 10 lakhs মনত ৰাখিব Question number 64 কি আছে আহোম মোগলক কোন চনত শৰাইঘাটৰ যুদ্ধত পৰাস্ত কৰিছিল আহোমে মোগলক কেতিয়া শৰাইঘাটৰ যুদ্ধত পৰাস্ত কৰিছিল In which year did the Ahom defeat the Mughal at the Battle of Saraighat আহোমে মোগলক শৰাইঘাটৰ যুদ্ধ হৈছিল
1671 চনত গতিকে এই যুদ্ধত আহোমসকলে মোগলক পৰাস্ত কৰিছিল গতিকে ইজ দ্য কাৰেক্ট এনচাৰ 1671 কুৱেশ্যন নম্বৰ 65 কি আছে সতীসাধিনী কোন বংশৰ ৰাণী আছিল কুইন সতী সাধিনী বিলংছ টু হুইচ ডাইনেষ্টি ইয়াত চাৰিটা অপশ্যন দিয়া আছে আহোম কাছাৰী চুতীয়া কোচ এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ হ'ব সতীসাধিনী চুতীয়া ৰাজ্যৰ আছিল সি ইজ দ্য কাৰেক্ট এনচাৰ চুতীয়া নেক্সট কুৱেশ্যনটো আছে উমানন্দ মন্দিৰ কাৰ পূজা কৰা হয় উমানন্দ মন্দিৰত কাৰ পূজা কৰা হয় হোম ইজ ৱৰ্শিপ ইন উমানন্দ টেম্পল উমানন্দ মন্দিৰত পূজা কৰা হয় শিৱৰ গতিকে ইয়াত ডি ইজ দ্য কাৰেক্ট এনচাৰ শিৱ নেক্সট কুৱেশ্যনটো আছে তলৰ কোনটো তৰল ধাতু ইয়াত চাৰিটা ধাতুৰ কথা দি আছে মেটেলৰ কথা দি আছে হুইচ অফ দ্য ফলোইং ইজ দ্য লিকুইড মেটেল কপাৰ মাৰ্কিউৰি আইৰণ এইবিলাক দিয়া আছে ইয়াৰ ভিতৰত কোনটো হ'ব মাৰ্কিউৰি ইজ দ্য কাৰেক্ট এনচাৰ মাৰ্কিউৰি মানে কি পাৰা এবিধ তৰল পদাৰ্থ তোমালোকে হয়তো জানা পাৰা পানীতকৈ বহুত গধুৰ হয় লোহতকৈ বহুত গধুৰ ইয়াত ওজন বহুত জয়মতী ছবিৰ পৰিচালক কোন হু ইজ দ্য ডাইৰেক্টৰ অফ জয়মতী ছবিৰ পৰিচালক হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা গতিকে ইয়াত চি ইজ দ্য কাৰেক্ট এনচাৰ জ্যোতিপ্ৰসাদ আগৰৱালা জয়মতী আছিল অসমৰ প্ৰথম চলচ্চিত্ৰ মনত ৰাখিব অসমৰ প্ৰথম চলচ্চিত্ৰ বাছ বোলছবি কোনখন জয়মতী আৰু এই জয়মতী লিখিছিল জ্যোতিপ্ৰসাদ আগৰৱালা এখন থানাৰ অচি কি ৰেংকৰ হ'ব পাৰে হোৱাট ৰেংক কেন বি অচি অফ এ পুলিচ ষ্টেচন ইয়াত চাৰিটা অপশ্যন আছে সহায়ক উপপৰিদৰ্শক হেড কনষ্টেবল অচি হ'ল এখন থানাৰ সৰ্বসেৱা গতিকে তেওঁ কোনটো ৰেংকৰ হ'ব SI লেভেলৰ হ'ব বি ইজ দ্য কাৰেক্ট এনচাৰ উপপৰিদৰ্শক কুৱেশ্যন নম্বৰ 70 কি আছে 2022 বিশ্বকাপ ফুটবল ক'ত হ'ব 2022 বিশ্বকাপ এইটো আগৰ বছৰ 2022 চনত আহিছিল গতিকে এইটো কাৰেণ্ট এফেয়াৰ 2022 চনত হৈছিল কাটাৰত হৈছিল বিশ্বকাপ ফিফা ৱৰ্ল্ড কাপ হৈছিল 2022 চনত কাটাৰত হৈছিল কিন্তু 2004 বছৰ মূৰে মূৰে হয় গতিকে 2026 চনত ক'ত হ'ব সেইটো আমাক লাগে এইটো আহিব এইবাৰ হয়তো 2026 চনত ক'ত হ'ব সেইটো লাগে এইটো হ'ব নৰ্থ আমেৰিকান কাণ্ট্ৰিজত হ'ব ইয়াত তিনিটা কাণ্ট্ৰিত হ'ব মেক্সিকো কানাডা আৰু আমেৰিকাত মনত ৰাখিব আমেৰিকাতে হ'ব এইটো আনন্দ মঠৰ লেখক কোন হু ৰোড আনন্দ মঠ কোনে লিখিছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে দেখা বংকিমচন্দ্ৰ চেটাৰ্জী ৰবীন্দ্ৰনাথ ঠাকুৰ মহাত্মা গান্ধী জৱাহৰলাল নেহৰু ইয়াত চাৰিটা অপশ্যন ভিতৰত কোনটো শুদ্ধ হ'ব আনন্দ মঠৰ লেখক হৈছে বংকিমচন্দ্ৰ চেটাৰ্জী ইজ দ্য কাৰেক্ট এনচাৰ হেণ্ড চেনিটাইজেশ্যনত কোনবিধ দ্ৰব্য ব্যৱহাৰ কৰা হয় হুইচ সলিউশ্যন ইজ ইউজ ইন হেণ্ড চেনিটাইজাৰ ইয়াত অপশ্যন দিয়া নাই যদিও হেণ্ড চেনিটাইজাৰত 60% এলকহল থাকে গতিকে এইটো য'ত এলকহল দেখিবা সেইটোৱে হ'ব এলকহল মনত ৰাখিব এলকহল ইয়াত শুদ্ধ এনচাৰটো হ'ব এলকহল কুৱেশ্যন নম্বৰ 73 কি আছে ভাৰতীয় জাতীয় গণৰাজ্য কোন চনত গঠিত হৈছিল ভাৰতীয় জাতীয় গণৰাজ্য কোন চনত গঠিত হৈছিল ইন হুইচ ৱেয়াৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ফৰ্ম ভাৰতীয় জাতীয় গণৰাজ্য ইয়াত চাৰিটা অপশ্যন দিয়া আছে 1885 905 ইয়াত চাৰিটা অপশ্যনত ভাৰতীয় জাতীয় গণৰাজ্য প্ৰতিষ্ঠা হৈছিল 1885 বি ইজ দ্য কাৰেক্ট এনচাৰ
সাবৰমতী অসম কোনখন ঠাইত অৱস্থিত? Where is the Sabarmati ashram located? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে গান্ধীনগৰ, পণ্ডিচেৰী, আহমেদাবাদ, দিল্লী। সাবৰমতী আশ্ৰম আছে আহমেদাবাদত। চি ইজ দ্য কাৰেক্ট এনচাৰ। ছাপন্ন অংকত জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছিল? হু ইজ দ্য ৰিচিপিয়েণ্টছ অফ দ্য 56 জ্ঞানপীঠ এৱাৰ্ড? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। জ্ঞানপীঠ বঁটা লাভ কৰিছিল নীলমণি ফুকন। মনত ৰাখিব, নীলমণি ফুকন। নেক্সট কুৱেশ্যন, ভাৰতীয় সেনাৰ শ্লোগানটো কি আছিল? হোৱাট ইজ দ্য শ্লোগান অফ দ্য ইণ্ডিয়ান আৰ্মি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে সংৰক্ষণ আৰু সুৰক্ষা, সন্মৰণ, নৱ স্পৃশং দীপম, সেৱা পৰম ধৰ্ম। ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত কোনটো হ'ব? সেৱা পৰম ধৰ্ম। ডি ইজ দ্য কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 77, তলৰ কোনখন জিলা ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ নহয়? হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট ইজ নট দ্য সাউদাৰ্ণ বেংক অফ দ্য ব্ৰহ্মপুত্ৰ? ইয়াত উত্তৰ পাৰৰ আৰু দক্ষিণ পাৰৰ জিলা কোনবিলাক মই কৈছোঁ। উত্তৰ পাৰৰ জিলা হৈছে ওদালগুৰি, দৰং, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, ধুবুৰী। এইবিলাক উত্তৰ পাৰৰ। আৰু দক্ষিণ পাৰৰ হ'ল কামৰূপ, বৰপেটা, বাজালি, নগাঁও, দৰং, শোণিতপুৰ, শিৱসাগৰ। এইবিলাক হয় দক্ষিণ পাৰৰ। গতিকে এই অপশ্যনৰ পৰা যিটো নহ'ব সেইটোৱে লিখিব। ইয়াত কি কৈ কলীয়া ভোমোৰা দলঙে কোন দুখন ঠাইক সংযোগ কৰিছে? হুইচ টু প্লেচেছ আৰ কানেক্টেড দ্য কলীয়া ভোমোৰা ব্ৰিজ? ইয়াত চাৰিটা অপশ্যন দিয়া আছে পঞ্চৰত্ন আৰু যোগীঘোপা, ধলা আৰু শদিয়া, পাণ্ডু আৰু গুৱাহাটী, কলিয়াবৰ আৰু তেজপুৰ। গতিকে ইয়াত ডি ইজ দ্য কাৰেক্ট এনচাৰ হ'ব, যিহেতু ইয়াত কলীয়া ভোমোৰা দলঙৰ কথা কৈছে। গতিকে ইয়াত ডি ইজ দ্য কাৰেক্ট এনচাৰ হ'ব কলিয়াবৰ আৰু তেজপুৰ। কুৱেশ্যন নম্বৰ 78, হালধীয়া চৰাইয়ে বাওঁ ধান খায় গ্ৰন্থখনৰ ৰচক কোন? হু ৰোড দ্য বুক হালধীয়া চৰাইয়ে বাওঁ ধান খায়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে জানু বৰুৱা, হোমেন বৰগোহাঁই, ভূপেন হাজৰিকা, ৰীমা দাস। ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত হালধীয়া চৰাইয়ে বাওঁ ধান খায় এইটো লিখিছে হোমেন বৰগোহাঁই। বি ইজ দ্য কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 80 কি আছে? মায়ামাৰা সত্ৰৰ লগত জড়িত ব্যক্তিগৰাকী কোন আছিল? হু ৱাজ দ্য ইনভলভ ইন দ্য মায়ামাৰা সত্ৰ? মায়ামাৰা সত্ৰৰ লগত কোনজন জড়িত আছিল? চি ইজ দ্য কাৰেক্ট এনচাৰ। অনিৰুদ্ধদেৱ। অনিৰুদ্ধদেৱ আছিল শংকৰদেৱৰ ভাতিজা। তেওঁ ভতিজাই এই মায়ামাৰা সত্ৰটো প্ৰতিষ্ঠা কৰিছিল। মনত ৰাখিব। অনিৰুদ্ধ খাচী জয়ন্তীয়া প্ৰধানকৈ কোনখন ৰাজ্যত পোৱা যায়? ইন হুইচ ষ্টেট গাৰো খাচী জয়ন্তীয়া ইজ মেইনলি ফাউণ্ড? ইয়াত চাৰিটা অপশ্যন আছে মেঘালয়, অসম, অৰুণাচল, মিজোৰাম। এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ হ'ব? ইজ দ্য কাৰেক্ট এনচাৰ মেঘালয়। মেঘালয়ত বেছিকৈ গাৰো খাচী আৰু জয়ন্তীয়া দেখিবলৈ পোৱা যায়। গতিকে বি ইজ দ্য কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 82, হেমকক ইজ এ বুৰঞ্জী নে উপন্যাস নে কবিতাপুথি নে অভিধান? হেমকক এখন হৈছে কুনাৰী অভিধান হয় এইটো। আৰু এইটো হেমকোষ লিখিছিল হেমচন্দ্ৰ বৰুৱা। হেমচন্দ্ৰ বৰুৱাই লিখিছিল হেমকক। শেহতীয়াকৈ ক'ত অলিম্পিক খেলৰ আয়োজন কৰা হৈছিল? ৱেৰ দ্য অলিম্পিক গেমছ হোষ্টেড ৰিচেণ্টলি? এইটো প্ৰশ্ন 2022 চনৰ। গতিকে 2022 চনত যিটো অলিম্পিক খেল হৈছিল সেইটো হৈছিল চীনৰ বেইজিঙত। কিন্তু ইয়াত 2022 চনত হৈছিল অলিম্পিক। তেনেহ'লে ইয়াৰ পিছত 4 বছৰ হ'লে 2028 চনত ক'ত হ'ব সেইটো লাগে আমাক। সেইটো সুধিব এইবাৰ। জেলত হ'ব, ষ্টেট অফ আমেৰিকা USA হ'ব। মনত ৰাখিব 2028 চনত অলিম্পিক ক'ত হ'ব? USA হ'ব। এইটো মনত ৰাখিব।
84 কি আছে তলৰ কোনখন আহোমসকলৰ স্মৃতি স্থান which of the following is a memorial place of Ahom ইয়াত পিৰামিড মেডাম কামাখ্যা মদন কামদেৱ ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত মৈদামটো হ'ব মৈদাম আহোমসকলৰ স্মৃতি স্থান হৈছে মৈদাম Question number 85 বাণীকান্তদেৱ এগৰাকী বাণীকান্ত ইজ এ ডেছ সুৰকাৰ না অভিনেতা না গীতিকাৰ না সাহিত্যিক বাণীকান্ত এগৰাকী সাহিত্যিক আছিল লিটাৰেচাৰ This is the correct answer. Question number 86 কি আছে ভাৰতৰ ৰাষ্ট্ৰপতিৰ ন্যূনতম বয়সৰ সময়সীমা কিমান What is the age limit of the President of India? ভাৰতৰ ৰাষ্ট্ৰপতিৰ ন্যূনতম বয়সৰ সীমা 35 Which is the correct answer? আৰু প্ৰধানমন্ত্ৰী 25 MLA 25 এটা মনত ৰাখিব অসমৰ সৰ্বমুঠ মাটিৰ কালি কিমান What is the total land area of Assam? অসমৰ মাটিৰ কালিৰ পৰিমাণ হৈছে ৭৮,৪৩৮ স্কয়াৰ মিটাৰ This is the correct answer মনত ৰাখিব 78,438 অসমীয়াত ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ মনত ৰাখিব এটা বৰ ইম্পৰ্টেণ্ট বাৰে বাৰে পৰীক্ষাত এইটো অহা দেখা যায় Question number 88 কি আছে কৰম পূজা অসমৰ কোনটো জনগোষ্ঠীৰ পালন কৰে Which community of Assam celebrate কৰম পূজা কোনে পালন কৰে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াত চাহ জনগোষ্ঠীয়ে পালন কৰে গতিকে এইটো স্পষ্ট হোৱা নাই চাহ জনগোষ্ঠী এইটো চাহ জনগোষ্ঠীয়ে কৰম পূজা পালন কৰে Question number 89 কি আছে ৰাজ্যসভাৰ অধ্যক্ষগৰাকী কোন Who is the chairman of ৰাজ্যসভা ৰাজ্যসভাৰ অধ্যক্ষগৰাকী হ'ল প্ৰধান অধ্যক্ষগৰাকী হৈছে ভাৰতৰ উপৰাষ্ট্ৰপতি গতিকে C is the correct answer উপৰাষ্ট্ৰপতি Question number 90 গাঁও পঞ্চায়তৰ কাৰ্যকাল কিমান বছৰ How many years is the terms of the president of the গাঁও পঞ্চায়ত গাঁও পঞ্চায়তৰ কাৰ্যকাল 5 বছৰ গতিকে B is the correct answer 91 1253 চনত আহোমসকলৰ ৰাজধানী কি আছিল What was the capital of Assam in 1253 ইয়াত অপশ্যন আছে ৰংপুৰ গোৰগাঁও যোৰহাট চৰাইদেউ আহোমসকলে অসমত প্ৰথমতে ৰাজধানী পাতিছিল চৰাইদেউত 1253 চনত এইটোৱে শুদ্ধ এনসাৰ হ'ব D is the correct answer আহোমসকলে ভাৰতত প্ৰৱেশ কৰিছিল 1228 খ্ৰীষ্টাব্দত 92 অসম সাহিত্য সভাৰ প্ৰথম সভাপতি গৰাকীৰ নাম কি আছিল Who was the first president of Assam সাহিত্য সভা এইটো আগতে কৈছোঁ পদ্মনাথ গোহাঁই বৰুৱা এইটো আগৰ পৰীক্ষাত আহিছিল 2022 চনত 23 চনতো আহিছে গতিকে ইয়াৰ বিষয়ে বেছি নকওঁ নেক্সট কুৱেশ্যনটো আছে দানৱ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল Who is the founder ইয়াত ফাউণ্ডাৰ হ'ব FOUNDER Who is the founder of দানৱ dynasty দানৱ ডিনাষ্টিৰ প্ৰতিষ্ঠাপক আছিল মহিৰংগ দানৱ গতিকে E is the correct answer মহিৰংগ দানৱ দানৱ বংশৰ প্ৰতিষ্ঠাপক আছিল মহিৰংগ দানৱ ডিপগৈ তেল শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল এইটো ইম্পৰ্টেণ্ট হয় 2023 চনত আহিছিল এইটো when was the ডিপগৈ oil refinery was established তাত 1901 চনত ডিপগৈ তেল শোধনাগাৰ স্থাপন কৰা হৈছিল গতিকে D is the correct answer Question number 95 ভাৰতৰ হোমাৰ বুলি কাক কোৱা হয় Who is called the Homer of India ইয়াত চাৰিটা অপশ্যন আছে কালিদাস নে চাণক্য নে তুলসীদাস নে সুৰদাস ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত
ভাৰতৰ সমাৰ বুলি কোৱা হয় কালিদাসক, গতিকে ইজ দ্য কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 96, অসমৰ সৰ্বোচ্চ বঁটাবিধৰ নাম কি? হোৱাট ইজ দ্য হাইয়েষ্ট এৱাৰ্ড ইন আছাম? অসমৰ ভিতৰত সৰ্বোচ্চ বঁটাটোৰ নাম হৈছে, ইয়াত 4টা অপশ্যন দিয়া আছে, শ্ৰীমন্ত শংকৰদেৱ বঁটা, নে চুকাফা বঁটা, নে অসম ভৈৰৱ বঁটা, নে মুনীন বৰকটী বঁটা। এই 4টা অপশ্যনৰ ভিতৰত কোনটো অসম বৈভৱ বঁটা? এইটো চি ইজ দ্য কাৰেক্ট এনচাৰ। হাইয়েষ্ট বঁটাটো অসমৰ ভিতৰত হৈছে অসম বৈভৱ বঁটা। কুৱেশ্যন নম্বৰ 97, নীতি আয়োগৰ অধ্যক্ষ কোন? হু ইজ দ্য চেয়াৰমেন অফ নীতি আয়োগ? নীতি আয়োগৰ অধ্যক্ষ হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী। অট'মেটিকেলি হয় এইটো, গতিকে ইয়াত ডি ইজ দ্য কাৰেক্ট এনচাৰ হ'ব, প্ৰধানমন্ত্ৰী। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে নীতি আয়োগৰ অধ্যক্ষ হয়। কুৱেশ্যন নম্বৰ 98, নীল নদীৰ দান বুলি কোনখন ঠাইক কোৱা হয়? নীল নদীৰ দান বুলি কোনখন ঠাইক কোৱা হয়? হুইচ কাউণ্ট্ৰি ইজ ছেড টু বি দ্য গিফ্ট অফ দ্য নীল ৰিভাৰ? ইয়াত 4টা অপশ্যন আছে, ইজিপ্তক কোৱা হয়, নে মালয়েছিয়াক কোৱা হয়, নে ব্ৰাজিলক কোৱা হয়, নে হংকঙক কোৱা হয়? ইজিপ্তক কোৱা হয়। ইজ দ্য কাৰেক্ট এনচাৰ। ইজিপ্তক নীল নদীৰ দান বুলি কোৱা হয়, কাৰণ ইজিপ্তত নীল নদীখন আছে আৰু নীল নদীৰ বাবে ইজিপ্তখন চহকী, ইজিপ্তৰ মাটি সাৰুৱা হৈছে। কুৱেশ্যন নম্বৰ 99, মীৰাবাই চানু কোনবিধ খেলৰ সৈতে জড়িত? মীৰাবাই চানু ইজ ৰিলেটেড ইন হুইচ স্পৰ্ট? ইয়াত বক্সিং, নে হকী, নে ভাৰোত্তোলন, নে টেবুল টেনিছ? ইয়াত মীৰাবাই চানু জড়িত আছে ভাৰোত্তোলন, ৰেচলিঙত লগত জড়িত, গতিকে চি ইজ দ্য কাৰেক্ট এনচাৰ, ভাৰোত্তোলন। কুৱেশ্যন নম্বৰ 100, শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল? আমি সকলোৱে জানো শৰাইঘাটৰ যুদ্ধ হৈছিল, আগতে কৈছোঁ, এইটো বাৰে বাৰে ৰিপিট হৈ থাকে এটা প্ৰশ্ন, বেলেগ বেলেগ ধৰণে দেই। এইটো চি ইজ দ্য কাৰেক্ট এনচাৰ, 1671, 1671 চনত শৰাইঘাটৰ যুদ্ধ হৈছে, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 101, 2020 চনৰ দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হৈছিল কাক? হোম ইজ এৱাৰ্ডেড দ্য 2020 দাদা চাহেব ফাল্কে এৱাৰ্ড? ইয়াত দাদা চাহেব ফাল্কে এৱাৰ্ড কাক দিয়া হৈছিল? ৰেবিকা ৰাণীক, নে আশা পালক, ৰবীন্দ্ৰ কান্তক, নে অমিতাভ বচ্চনক? 2020 চনত দাদা চাহেব বঁটা প্ৰদান কৰা হৈছিল আশা পাৰকক, গতিকে বি ইজ দ্য কাৰেক্ট এনচাৰ, আশা পাৰক। ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইউনেস্কোৰ ফুল ফৰ্মটো হৈছে ইউনাইটেড নেশ্যন এডুকেশ্যন চাইণ্টিফিক কালচাৰ অৰ্গেনাইজেশ্যন, মনত ৰাখিব এইটো। হোৱাট ইজ দ্য হেডকোৱাৰ্টাৰ অফ দ্য ইউনেস্কো? ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত আছে? পেৰিছ চহৰত। পেৰিছ ক'ত আছে? পেৰিছ আছে ফ্ৰান্সত, ফ্ৰান্সত আছে পেৰিছ, মনত ৰাখিব। 2022 চনৰ ফিফা বিশ্বকাপ ক'ত হৈছিল? ৱেৰ ৱাজ 2022 ফিফা ৱৰ্ল্ড কাপ হেল্ড? 2022 চনত হৈছিল ফিফা ৱৰ্ল্ড কাপ কাটাৰত হৈছিল, গতিকে ইজ দ্য কাৰেক্ট এনচাৰ, কাটাৰ। এইটো আগতে আহিছিল আৰু ৰিপিট কৰিছে, এটা প্ৰশ্ন বাৰে বাৰে ৰিপিট কৰি থাকে। নেক্সট কুৱেশ্যনটো আছে, ইংলেণ্ডৰ বৰ্তমান ৰজা কোন? এইটো 2023 চনত আহিছিল, 2023 চনত হিচাপত আছিল চাৰ্লছ থ্ৰী হ'ব। এইটো চি ইজ দ্য কাৰেক্ট এনচাৰ, বৰ্তমানে চাৰ্লছ থ্ৰী হৈ আছে। এইটো শেষ কুৱেশ্যন, 105 নম্বৰ কুৱেশ্যনটো আছে, বৰাইল পাহাৰৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? হোৱাট ইজ দ্য হাইয়েষ্ট পিক অফ বৰাইল ৰেঞ্জ? ইয়াত 4টা অপশ্যন দিয়া আছে, বৰাইল ৰেঞ্জৰ আটাইতকৈ সৰ্বোচ্চ শৃংগটোৰ নাম হৈছে মহাদেউ, নে কাঞ্চনজংঘা, নে লাইকেই, নে হেমপ্লপেট? ইয়াত 4টা অপশ্যনৰ ভিতৰত এইটো হ'ব লাইকেই। লাইকেই হৈছে বৰাইল পৰ্বতৰ সৰ্বোচ্চ। আৰু লাইকেই কোন ডিষ্ট্ৰিক্টত আছে? ডিমা হাছাও ডিষ্ট্ৰিক্টত আছে, মনত ৰাখিব।
অসমৰ সৰ্বোচ্চ পৰ্বতমালাৰ শৃংগটো হৈছে বৰাইল শৃংগ আৰু ইয়াৰ উচ্চতা হৈছে 1959 মিটাৰ। মনত ৰাখিব। প্ৰিয় শিক্ষাৰ্থীসকল, আজিৰ ভিডিঅ'টো বহুত দীঘলীয়া হৈছে। বহুত দীঘলীয়া হ'লেও ভিডিঅ'টোৰ দ্বাৰা মই ভাবোঁ তোমালোকৰ বহুত পৰীক্ষাত হেল্প হ'ব। আৰু ভিডিঅ'টোৰ দ্বাৰা যদি উপকৃত হয় তেনেহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আগবঢ়াম। ধন্যবাদ।